নমস্কাৰ এনে ষ্টাডি স্পেচ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত ক্লাছ 9 অসমীয়াৰ হাফ ইয়াৰলিত আহিব লগা এটা চেপ্টাৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ আলোচনা কৰিম। তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে কি কি চেপ্টাৰ আহিব মই চিলেবাছ দি দিছোঁ, তোমালোকে মোৰ চেনেলত ভিডিঅ' আছে চাই ল'বা। আৰু এই অন্ধবিশ্বাস আৰু কুসংস্কাৰ কোনে লিখিছে? জয়ন্ত মাধৱ বৰা। তোমালোকে জয়ন্ত মাধৱ বৰাৰ বিষয়ে জানিব লাগিব। আৰু এই গোটেই চেপ্টাৰটো অন্ধবিশ্বাস আৰু কুসংস্কাৰে কেনেদৰে সমাজৰ ক্ষতি কৰি আছে এইটোৰ ওপৰত। মই এটা কথা কৈ যাওঁ, এই সন্মানবিলাক যে আছে, সন্মান দিয়া আছে যে এই পাঁচটা 1 2 3 4 5 এই পাঁচটা বহুত ইম্পৰ্টেণ্ট হয়, মানে 5 ষ্টাৰ দি ৰাখা। যেনেকৈ অমৃত উপন্যাসৰ বাবে 1987 চনত অসম সাহিত্য সভাৰ গিৰিধৰ শৰ্মা বঁটা লাভ কৰে। তাৰপিছত মৰিয়াহোলা উপন্যাসৰ বাবে 2000 সাহিত্য চনত সাহিত্য একাডেমি। তাৰপিছত জাকৈয়া ছোৱালীৰ বাবে 2013 চনত অসম সাহিত্য সভাৰ অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা লাভ কৰে। এই গোটেইকেইটা বহুত ইম্পৰ্টেণ্ট হয়, দাগ দি ৰাখা আৰু মুখস্থ কৰিবা। ইয়াতে কিতাপত দিয়া যিমানখিনি কুৱেশ্যন আছে গোটেইখিনি আলোচনা কৰিম আৰু লগতে কেইটামান মই অতিৰিক্ত প্ৰশ্ন উত্তৰ দি দিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। এইটো চেপ্টাৰ নম্বৰ কিমান হয়? 8 নম্বৰ চেপ্টাৰ। ফাৰ্ষ্ট কুৱেশ্যনটো কি দিয়া আছে? উৰা বাতৰি মানে কি? উৰা বাতৰি মানে যিবোৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়, মানে এই বাতৰিটো সত্য নহয়, ভুল হয়, অথচ অজ্ঞতাৰ কাৰণে বা মানুহক উত্তেজিত কৰি তুলিবৰ বাবেই উদ্দেশ্যপ্ৰণোদিতভাৱে প্ৰচাৰ কৰা হয়। হয়তো অজ্ঞতাৰ কাৰণে, মানে হয়তো সঁচা নিউজটো নাজানে বা মানুহক মিছাকে উত্তেজিত কৰি তুলিবৰ বাবে, যাতে নিউজটো শুনি বা খবৰটো শুনি উত্তেজিত হৈ উঠে, এইটোৰ উদ্দেশ্যেই কিছুমান কাম কৰা হয়। এই মানুহক উত্তেজিত কৰি তুলিবৰ বাবেই এইটো উদ্দেশ্যৰ কাৰণে কিছুমান কাম কৰা হয়, জানি বুজি কৰা হয়। আৰু চিন্তাশূন্য বিবেকশূন্য কিছু লোকে এই বাতৰিক সত্য বুলি বিশ্বাস কৰে, সেয়াই উৰা বাতৰি। আৰু আমি কি কৰোঁ? চিন্তা নকৰাকে, চিন্তাশূন্য বিবেকেৰে নাভাবি সেই বাতৰিক বিশ্বাস কৰি লৈ আমি হুৱা দুৱা লগাওঁ। এইটোৱে হ'ল কি? উৰা বাতৰি। বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। তাৰপিছত কুসংস্কাৰ বুলিলে কি বুজা? যিবোৰ নীতি নিয়ম ব্যৱস্থা পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী, মানে সুস্থ সমাজৰ বাবে বিপৰীত, এখন সুস্থ সমাজ গঢ়ি উঠাত সহায় নকৰে, সমাজৰ অগ্ৰগতিত গতিৰোধক হৈ থিয় দিয়ে, সমাজখন আগবাঢ়িব নিদিয়ে যিবিলাক নীতি নিয়ম বা পৰম্পৰাই। যেনেদৰে আমি আজিকালি কি কৰোঁ? বেমাৰ চেমাৰ হ'লে আমি কবিৰাজৰ ওচৰত গৈ জৰা ফুকা কৰোঁ, এইবিলাক বেয়া। বৰ্তমান বিজ্ঞানৰ দিন, আমি চিকিৎসা কৰিব লাগে। আৰু বহুতো নিয়ম আছে, যেনেকৈ ডাইনী হত্যা, সপা ধৰা, এইবিলাক কি? কুসংস্কাৰ। আৰু এইবিলাকে সমাজ এখন সুস্থ সমাজ গঢ়ি তুলিব নিদিয়ে আৰু সমাজৰ অগ্ৰগতিত গতিৰোধক হৈ থিয় দিয়ে। তাৰপিছত অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। কথাষাৰ কোনে কৈছিল? এইটো বহুত ইম্পৰ্টেণ্ট হয়। অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা কথাষাৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল। তোমালোকে এইবিলাক প্লিজ লিখি ৰাখিবা, নহ'লে পৰীক্ষাৰ আগত কিন্তু কনফিউজ হৈ যাবা, ক'ৰ পৰা পঢ়িম ক'ৰ পৰা নপঢ়োঁ। এতিয়াই ভালকৈ লিখি ৰাখা আৰু বাৰে বাৰে ৰিভাইজ দি থাকিবা। কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম ব্ৰিটিছৰ অধীনলৈ যায়? কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম ব্ৰিটিছৰ অধীনলৈ যায়? 1826 খ্ৰীষ্টাব্দৰ ইয়াণ্ডাবু সন্ধিৰ পিছত অসম ব্ৰিটিছৰ অধীনলৈ যায়। মান আৰু ব্ৰিটিছসকলৰ মাজত যে হৈছিল ইয়াণ্ডাবু সন্ধি, তেতিয়া অসমখন আগত মানৰ আণ্ডাৰত আছিল, তাৰপিছত ব্ৰিটিছৰ অধীনলৈ গুচি যায়। ইম্পৰ্টেণ্ট হয়। অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰীসকল কেনে ধৰণৰ ৰোগত আক্ৰান্ত হৈছিল? অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰীসকল কলেৰা ৰোগত আক্ৰান্ত হৈছিল। মিছনেৰীসকল অসমলৈ কিয় আহিছিল? খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰাৰ কাৰণে। আৰু আহি অসমৰ জলবায়ু সেমেকা, মানে বৰষুণ চৰষুণ হৈ থাকে, আৰু এইটোৰ কাৰণে তেওঁলোক কলেৰা ৰোগত আক্ৰান্ত হৈছিল। এই শ্বৰ্ট কুৱেশ্যন কেইটা গোটেইকেইটাই ইম্পৰ্টেণ্ট হয়। তাৰ পিছৰ কুৱেশ্যন, অন্ধবিশ্বাস মানে কি? অন্ধবিশ্বাসে সমাজত কেনে ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে? অন্ধবিশ্বাস মানে কি? আমি যিবিলাক বস্তু নভবা নিচিন্তাকে, অসত্য ঘটনাক আমি বিশ্বাস কৰি লওঁ যে কিছুমান, এইবিলাকেই অন্ধবিশ্বাস। যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়, এনে চলি আহিছে। যেনেকুৱা
আমাৰ এতিয়াও মানে নিয়মত আছে ছোৱালীসকলৰ মাহেকীয়া হ'লে কি হয় পাকঘৰত সোমাব নিদিয়ে বা ৰান্ধিব নিদিয়ে, এইবিলাক কি হয় এটা অন্ধবিশ্বাস হয়। আৰু বহুতো তেনেকুৱা ধৰণৰ আছে যিবোৰ এইটো বিশ্বাস হয়, মানে যুক্তি নাই, একো যুক্তি নাই, লজিক নাই, কিন্তু এইটো এটা বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়। বিজ্ঞানে যিবোৰ বিশ্বাসক ধাৰণাক ঘটনাক অসত্য আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে সেইবোৰেই অন্ধবিশ্বাস। আৰু এই ধাৰণাবিলাক এই চিন্তাধাৰাবিলাকক বিজ্ঞানে কি বুলি মানে কৰিছে অসত্য। বিজ্ঞানে এইবোৰ ধাৰণা ঘটনাক অসত্য আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে। এইবিলাক সত্য অসত্য আৰু অমূলক, মানে ইয়াৰ কোনো মূল নাই। অন্ধবিশ্বাসে প্ৰেম মমতা মানৱতা আদি মানৱীয় প্ৰমূল্যসমূহক আঘাত কৰি সভ্য মানৱ সমাজ এখন কুলসিত কৰে। অন্ধবিশ্বাসে প্ৰেম মমতা মানৱতা আদি কিছুমান মানে আমাৰ ইম'শ্যন, এইবিলাকক মানৱীয় যিবিলাক ইম'শ্যন এই প্ৰমূল্যসমূহক আঘাত কৰি সভ্য মানৱ সমাজ এখনক কুলসিত কৰে। যেনেকুৱা কি আছে যে উচ্চ শ্ৰেণীৰ ল'ৰা এটাই যদি নিম্ন শ্ৰেণীৰ ছোৱালী এজনীক বিয়া কৰায় তেতিয়াহ'লে মাকে যিমান ভাল নাপালেও কিয় কি কৰে নিজৰ ঘৰৰ পৰা ত্যাগ কৰি দিয়ে সেই ল'ৰাটোক। এইবিলাক কি প্ৰেম মমতা এইবিলাক থকাৰ পিছতো মানে কিছুমান বিশ্বাসৰ কাৰণে এইবিলাক কৰিব লগা হয়। সেইকাৰণে কৈছে মানৱতা আদি মানৱীয় প্ৰমূল্যসমূহক আঘাত কৰি সভ্য মানৱ সমাজ এখনক কুলসিত কৰে। জনজীৱনৰ সুস্থ জীৱন ধাৰণৰ ব্যৱস্থাটোক বিপৰ্যয় কৰি সমাজখনক অশান্ত আৰু অস্থিৰ কৰি তোলে। এই আৰু তেনেকুৱা ধৰণৰ কিছুমান শব্দ আছে যিবিলাক অসমীয়া টাইপিঙৰ কাৰণে এনেকুৱা হৈ যায়, ভুল নহয় কিন্তু টাইপিঙৰ কাৰণে হৈ যায়। তোমালোকে যেনেকৈ লিখা তেনেকৈ লিখিবা। জনজীৱনৰ সুস্থ জীৱন ধাৰণাটোক বিপৰ্যয় কৰি তোলে এই অন্ধবিশ্বাসে। মানুহেই মানুহৰ শত্ৰু হৈ পৰে। কিছুমান বস্তুত মানুহেই মানুহৰ শত্ৰু হৈ পৰে এই অন্ধবিশ্বাসৰ কাৰণে। সেয়েহে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কি কৈছিল, অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। সৰ্বপল্লী ৰাধাকৃষ্ণনে অন্ধবিশ্বাসৰ কাৰণে এনেদৰে কৈছিল। ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। তাৰপিছত কি কাৰণত অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয়? কি কাৰণত মানে আমাৰ মানুহৰ মাজত যে ইমান অন্ধবিশ্বাস আছে কুসংস্কাৰ আছে, এইবিলাক মানে কি কাৰণত বেছিভাৱে প্ৰভাৱ পাইছে, বেছি বাঢ়ি গৈছে, এই কাৰণবিলাক আমাক সুধিছে। উত্তৰ, অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হোৱাৰ কাৰণসমূহ হ'ল, ইয়াতে আমি 7টা কাৰণ দিছোঁ, ভালকৈ মুখস্থ কৰিবা। জ্ঞানৰ অভাৱৰ বাবেই মানুহ কুসংস্কাৰ অন্ধবিশ্বাসৰ দ্বাৰা প্ৰভাৱিত হয়। মানে কিছুমান ক্ষেত্ৰত আমাৰ জ্ঞানৰ অভাৱ থাকে, আমি চাইণ্টিফিকেলি সেই বস্তুটো নাজানো, সেইকাৰণে আমি পূৰ্বপুৰুষৰ পৰা যেনেদৰে মানে কিবা এটা বিশ্বাস চলি আহিছে সেইটোৱে আমি মানি চলোঁ। তাৰপিছত 2 নম্বৰ, মানুহৰ নেতিবাচক দৃষ্টিভংগীৰ বাবে আৰু ভোগ সৰ্বস্ব অধ্যয়ন বিমুখ চৰিত্ৰৰ বাবেও অন্ধবিশ্বাস কুসংস্কাৰ আদিৰ দ্বাৰা প্ৰভাৱিত হয়। নেতিবাচক মানে মানুহে পজিটিভ থিংকিং কৰা বাদ দি নেগেটিভ থিংকিঙত বেছি গুৰুত্ব দিয়ে। মানে মানুহৰ কিছুমান নেগেটিভ দৃষ্টিভংগী আছে, জেলেচি আছে। জেলেচিৰ কাৰণেও কিছুমান অন্ধবিশ্বাস কৰে। যেনেকৈ উচ্চ কাষ্ট আৰু নিম্ন কাষ্ট, উচ্চ জাত নিম্ন জাত, এইবিলাক কি উচ্চ জাতৰ মানুহবিলাকৰ জেলেচিৰ কাৰণে তেওঁলোকে নিম্ন জাতৰ মানুহবিলাকক মানে বেয়া ব্যৱহাৰ কৰে। এইবিলাক কি নেগেটিভ থিংকিং। আৰু ভোগ সৰ্বস্ব মানে কিছুমান মানুহে নিজৰ স্বাৰ্থ পূৰণ কৰিব খোজে, যেনেকুৱা ডাইনী চাইনী এইবিলাকৰ কথা মানে লগাই দি নিজৰ কিবা এটা পাৰ্চনেল উদ্দেশ্য বা স্বাৰ্থ ন্যস্ত হৈ থাকে, এইটো পূৰণ কৰাৰ কাৰণে এইবিলাক মানে মানুহৰ মাজত প্ৰচাৰ কৰে। তাৰপিছত অধ্যয়ন বিমুখ, পঢ়া শুনাৰ প্ৰতি অলপ মানে কি থাকে বিমুখ থাকে, চৰিত্ৰৰ বাবেও মানে জানিব নোখোজে, ইচ্ছা কৰিলেও মানে তেওঁলোকে নলেজৰ পৰা দূৰত থাকে। এইবিলাকৰ কাৰণে অন্ধবিশ্বাস কুসংস্কাৰ আদিৰ দ্বাৰা প্ৰভাৱিত হয়। তাৰপিছত নেতৃত্ব স্থানীয় মানে কিছুমান লোকেল নেতা, গাঁৱৰ মানে নেতাবিলাক বা দায়িত্বশীল কিছুমান লোক থাকে, সেইসকলেও কি কৰে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে সমাজৰ ক্ষতিকাৰক কাম কৰিবলৈও কুণ্ঠাবোধ নকৰাৰ ফলতো এচাম লোকে বিভিন্ন অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰা প্ৰভাৱিত হয়। কিছুমান লোকেল নেতা মানে নিজৰ পাৱাৰ দেখুওৱাৰ কাৰণে বা দায়িত্বশীল লোকে নিজৰ স্বাৰ্থ, নিজৰ নাম, নিজৰ অহংকাৰ এইবিলাক মানুহৰ মাজত দেখুওৱাৰ কাৰণে, মানুহক মানে তলত নিজৰ দমত ৰাখিবৰ কাৰণে সমাজৰ মানুহৰ বাবে কিছুমান ক্ষতিকাৰক
কাম কৰে। যেনেকৈ নেতাবিলাকে, গাঁৱৰ লিডাৰবিলাকে ভাবাচোন, কিছুমান দুখীয়া মানুহে যদি ভুল কৰে কেনেকৈ গৈ মানে শাস্তি দিয়ে। এইবিলাকৰ কাৰণেও মানে তেওঁলোক নোখোজে যে মানুহবিলাক শিক্ষিত হওক আৰু অন্ধবিশ্বাসৰ পৰা মুক্ত হওক। তাৰপিছত 4 নম্বৰ, ভ্ৰমণে মনৰ পৰিধি বহল কৰে। ভ্ৰমণ, ট্ৰেভেলিং কৰিব লাগে। ট্ৰেভেলিং কৰিলে আমি যেতিয়া বাহিৰৰ দেশ চাম, বাহিৰৰ জেগা চাম, তাৰ মানে কিছুমান আচাৰ ব্যৱহাৰ এইবিলাক চাই আমি গাঁৱত আহি এইবিলাক কি কৰিব পাৰিম, ডেভেলপ কৰিব পাৰিম। যোগাযোগ ব্যৱস্থাৰ অসুবিধা নথকা অঞ্চলৰ বহু লোকে, আৰু যিবিলাক জেগাত কিছুমান ভিতৰুৱা অঞ্চলৰ গাঁৱত যোগাযোগ ব্যৱস্থাৰ বেছি সুবিধা নাথাকে, তেওঁলোক গমেই নাপায় বাহিৰত কি চলি আছে, আৰু সেইকাৰণে কিছুমান অন্ধবিশ্বাসৰ বলি হৈ থাকিব লগা হয়। বহু লোকে মনৰ ভাৱ বাহিৰৰ অঞ্চলৰ লোকৰ সৈতে বিনিময় কৰাৰ সুবিধা নাপায়। বিনিময় যদি নহয়, মনৰ দিগন্ত প্ৰসাৰিত হ'ব কেনেকৈ? যদি বিনিময়ে নহয় কথা বতৰা, তেতিয়াহ'লে মনবিলাক কেনেদৰে মানে প্ৰসাৰ হ'ব? জনসাধাৰণৰ অন্ধবিশ্বাসী হোৱাৰ কুসংস্কাৰ সাৱটি থকাৰ এইটোও এটা কাৰণ। মানুহবিলাক মানে ভ্ৰমণ কৰিব নোৱাৰে, সুবিধা নাপায়। সহজতে সকলো পোৱাৰ মনোবৃত্তিৰ বাবেও মানুহ অন্ধবিশ্বাসী হয়। কিছুমান ক্ষেত্ৰত আমি কি কৰোঁ, কিবা এটা বস্তু পোৱাৰ কাৰণে আমি যাদু টনা এইবিলাক কৰিব ধৰে যে মানুহবিলাকে মানে কিবা এটা বস্তু কষ্ট নকৰাকৈ সহজতে পাব বিচাৰে। এইটোৰ কাৰণেও মানুহবিলাক অন্ধবিশ্বাসৰ বলি হয়। বিজ্ঞানসন্মত মানসিকতাৰ অভাৱৰ বাবেও মানুহ অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ দ্বাৰা প্ৰভাৱিত হয়। বিজ্ঞানসন্মত মানসিকতাৰ অভাৱ মানে পঢ়া শুনা নকৰিলে, কি নকৰিলে আমি বিজ্ঞানৰ দ্বাৰা কেনেদৰে কি হৈ আছে গম নাপাওঁ, তেতিয়াহ'লেও মানে কি হয়, অন্ধবিশ্বাস হয়। যিবিলাক মানুহ পঢ়া শুনা কৰে, বিজ্ঞান জানে, তেওঁলোকে বেছি মানে অন্ধবিশ্বাসৰ চিন্তাধাৰাৰ প্ৰতি আকৰ্ষণ নহয়। নিজৰ স্বাৰ্থ পূৰণৰ বাবে কিছু লোকে জানি শুনিও অসৎ ভাৱ লৈ মানুহৰ মাজত অন্ধবিশ্বাস, কুসংস্কাৰৰ কথা প্ৰচাৰ কৰাত সহায় কৰে। নিজৰ স্বাৰ্থ পূৰণৰ বাবে। তোমালোকে কেইদিনমান আগত এটা যে কাহিনী গম পাইছিলা, নিউজত ভাইৰেল হৈছিল যে ঘোঁৰাক মানুহে ভগৱান বুলি ভক্তি কৰি আছিল। এইটো মানে নিজৰ স্বাৰ্থৰ কাৰণে, যোনে এই ঘোঁৰাবিলাক আৰু এইবিলাক লৈ আহি মানুহৰ ঘৰে ঘৰে পইচা কালেক্ট কৰিছিল। মানুহে মানে ভয়ত নিজৰ বহুতো দান পুণ্য কৰিছিল বিশ্বাস কৰি। কিন্তু এইটো কাৰ লাভ হৈছে? এই মানুহবিলাকৰ লাভ হৈছে, যোনে মানে এইবিলাক মানুহৰ মাজত মানে ভুৱা এটা কি চলাইছিল, দান পুণ্য মানে নিজৰ স্বাৰ্থ পূৰণৰ বাবে এইবিলাক কৰিছিল। মনত ৰাখিবা তোমালোকে 7টা পইণ্ট। তাৰপিছত আমাক সুধিছে, গোটেইকেইটা কুৱেশ্যনে একচুৱেলি এইটো চেপ্টাৰৰ ইম্পৰ্টেণ্ট হয় আৰু ইজি হয়। তোমালোকে মানে সমাজত চলি অহা বস্তু, সেইকাৰণে মুখস্থ কৰোঁতে ইমান টান নহ'ব। অন্ধবিশ্বাস, কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনেধৰণৰ আঁচনি, মানে এইবিলাক দূৰ কৰিবলৈ, নিয়ন্ত্ৰণ কৰিবলৈ কি কি আঁচনি গ্ৰহণ কৰিব লাগে? অন্ধবিশ্বাস, কুসংস্কাৰ আঁতৰ কৰাৰ ক্ষেত্ৰত সজাগতা হ'ল এটা শক্তিশালী সজাগতা। মানুহৰ মাজত আলোচনা কৰি এইবিলাক মানে সজাগ কৰিব লাগে যে এই অন্ধবিশ্বাসত আমি বিশ্বাস কৰিব নালাগে, এইবিলাক ভুল। কুসংস্কাৰৰ আমি বলি হ'ব নালাগে। মানুহৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগে। অন্ধবিশ্বাস, কুসংস্কাৰে এইবিলাক বিশ্বাস কৰিলে আমাৰ সমাজখন মানে বেয়া ফালে গতি কৰি আছে। সেইকাৰণে অশিক্ষিত গাঁৱৰ মানুহবিলাকক আমি বুজাব লাগে যে সমাজ এখনক পংগু কৰে, আৰু এই অন্ধবিশ্বাস, কুসংস্কাৰে সমাজ এখনক কি কৰে, পংগু কৰে। 21 শতিকাৰ সমাজ এখনক যে আকৌ আদিম স্তৰলৈ লৈ যায়, সেইটো বুজি পাব লাগিব। মানুহক মানে বুজাব লাগিব যে এইবিলাক চিন্তাধাৰাই আমি 21 শতিকাত বাস কৰিও আমাক আদিম যুগলৈ লৈ যায়। সেয়েহে আমি কি কৰিব লাগে, বিদ্যালয়ৰ পাঠ্যক্ৰমত এই বিষয়টি অন্তৰ্ভুক্ত কৰিব লাগে। অন্ধবিশ্বাস, কুসংস্কাৰ যেনেকৈ তোমালোকক এইবিলাক দিছে, চেপ্টাৰত দিছে, ঠিক তেনেকৈ আমি এইবিলাক বিদ্যালয়ৰ চেপ্টাৰত অন্তৰ্ভুক্ত কৰি বিষয়টো অন্তৰ্ভুক্ত কৰিব লাগে, যাতে ছাত্ৰ ছাত্ৰীয়ে অন্ধবিশ্বাস, কুসংস্কাৰৰ ভয়াৱহতা সৰুৰে পৰা হচৌকাটো এনেকৈ দিবা বুজি পায়। তোমালোকে যেতিয়া এইটো চেপ্টাৰ পঢ়ি যিবিলাকে গম নোপোৱা, তথাপিও তোমালোকে গম পাবা ন যে এইবিলাক ভুল, এইবিলাক আমি বিশ্বাস কৰিব নালাগে। ঠিক তেনেদৰে সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে অন্ধবিশ্বাস, কুসংস্কাৰৰ ভয়াৱহতা, ডেঞ্জাৰটো বুজি পায়, সেইকাৰণে পাঠ্যক্ৰমত কি কৰাব লাগে। বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ত ৰচনা প্ৰতিযোগিতা বা তেনেধৰণৰ অন্যান্য প্ৰতিযোগিতাৰে ছাত্ৰ ছাত্ৰীক জড়িত কৰিও সজাগতা আনিব পৰা যায়। বিদ্যালয় বা কলেজত আমি কি কৰিব লাগে,
ৰচনা প্ৰতিযোগিতা এইবিলাক প্ৰতিযোগিতা পাতিব লাগে। তেতিয়াহ'লে যদি এইটো বিষয়ত ৰচনা লিখিব দিয়ে তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলে এইটো বিষয়ৰ ওপৰত ভালকৈ পঢ়িব, লিখাৰ কাৰণে বেলেগ বেলেগ কিতাপৰ পৰা পঢ়িব, তেতিয়াহ'লে গম পাব। আৰু কি তথ্যচিত্ৰ বা তেনেধৰণৰ প্ৰচাৰ মাধ্যমত, তথ্যচিত্ৰ মানে কি বনাই কাৰ্টুনত যে আমি কিবা কিবি বনাওঁ, পোষ্টাৰ বনাই যে ৰেলী চেলি হ'লে যে কলেজত বা স্কুলত ৰেলী কৰা তাতে কিবা কিবি যে পোষ্টাৰত বেনাৰ লগাই দিয়ে যে এইবিলাক মানে তথ্যচিত্ৰ বা তেনেধৰণৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে জনসাধাৰণৰ মাজত সজাগতা অনাটো খুব জৰুৰী। জনসাধাৰণৰ মনৰ পৰা অন্ধবিশ্বাস, কুসংস্কাৰ আদি নিৰ্মূল কৰাৰ বাবে বৈজ্ঞানিক মানসিকতা গঢ় লৈ উঠাটো অত্যন্ত প্ৰয়োজন। বৈজ্ঞানিক মানসিকতা মানুহৰ মনত গঢ় দিবলৈ চেষ্টা কৰিব লাগে। এইটো কিমান নম্বৰ হ'ব? 5 নম্বৰ। এই 5 নম্বৰটো ইয়াতে দিয়া। এইবোৰ অন্ধবিশ্বাস বুলি জানিও কিছু লোকে এই বিষয় দুটাক লৈ উৰা বাতৰি প্ৰচাৰ কৰে আৰু বহু লোকে বিশ্বাস কৰে। ইয়াৰ কাৰণ কি? ইয়াতে কোৱেশ্চনটো 5 নম্বৰ কোৱেশ্চনটো তোমালোকে ভালকৈ চাবা। ডাইনী সপা ধৰা, ইয়াতে আছে ডাইনী সপা ধৰা এইবিলাক অন্ধবিশ্বাস বুলি জানিও কিছু লোকে এই বিষয় দুটাক উৰা বাতৰি প্ৰচাৰ কৰে আৰু বহু লোকে বিশ্বাস কৰিও লয়। ইয়াৰ কাৰণ কি বুলি ভাবা? মানে ডাইনী সপা ধৰা আমি জানো যে এইবিলাক মানে সত্য বস্তু নহয়, অন্ধবিশ্বাস, কিন্তু তথাপিও আমি বিশ্বাস কৰি উৰা বাতৰি প্ৰচাৰ কৰোঁ। এতিয়া যদি তোমালোকৰ গাঁৱত কোনোবাই বস্তা চস্তা লৈ আহে, তোমালোকে এতিয়া ক'বা এই সপা ধৰা আহিছে, কিন্তু একচুৱেলিটো সপা ধৰা নাই, কিন্তু হ'লেও আমি বিশ্বাস কৰোঁ। এইটোৱে সুধিছে যে ইয়াৰ কাৰণ কি? এইবোৰ অন্ধবিশ্বাস বুলি জানিও কিছু লোকে এই বিষয় দুটাক লৈ উৰা বাতৰি প্ৰচাৰ কৰে আৰু বহু লোকে বিশ্বাস কৰিও লয়। ইয়াৰ কাৰণ হ'ল, এইটো কোৱেশ্চন ইম্পৰ্টেণ্ট হয় কাৰণ আজিকালি মানে তোমালোকক অলপ নিজে ভাবিব দিয়ে যে, সেইকাৰণে মেট্ৰিক পৰীক্ষাত আজিকালি তেনেকুৱা ধৰণৰ কোৱেশ্চন আহি যায়। ইয়াৰ কাৰণ হ'ল কিছু অসৎ প্ৰবৃত্তিৰ লোকে ন্যস্ত স্বাৰ্থ সিদ্ধি কৰা। কিছু অসৎ প্ৰবৃত্তিৰ লোকৰ ন্যস্ত স্বাৰ্থ সিদ্ধি কৰা মানে কিছুমান বেয়া মানুহ আছে যিবিলাকে নিজৰ স্বাৰ্থ পূৰণ কৰাৰ কাৰণে এইবিলাক কৰে। যদি মানে এখন গাঁৱত এজনী মহিলা আছে, সেই মহিলাজন মানে কিবা এটা কামত বহুত ভাল, কিন্তু কোনোবাই মানে সেই মহিলাক বেয়া পায়, তেতিয়াহ'লে কি কৰে? সেই মহিলাক ডাইনী বুলি মানে অভিহিত কৰে, কোনোবাই ডাইনী বুলি অভিহিত কৰি মাৰপিট কৰে, মাৰ্ডাৰ কৰে। কিমান কাহিনী বৰ্তমানেও চলি আছে। কেইবছৰমান আগতে তেজপুৰত হৈ গ'ল। ঠিক তেনেদৰে মানে নিজৰ কিবা স্বাৰ্থ পূৰণৰ কাৰণে কোনোবাক মানে এইটোৰ জৰিয়া বনাই দিয়ে। তেওঁলোকে ইমান চতুৰাৰিৰে অন্ধবিশ্বাসবোৰ প্ৰচাৰ কৰে যে অশিক্ষিত মানুহৰ কথা বাদেই শিক্ষিত সমাজেও এইবোৰ বিশ্বাস কৰি লয়। আৰু এই অসৎ প্ৰবৃত্তিৰ মানুহবিলাকে মানে ইমান চতুৰাৰিৰে, ইমান চালাকেৰে মানে এই অন্ধবিশ্বাসবোৰ মানুহৰ মাজত প্ৰচাৰ কৰে যে অশিক্ষিত মানুহৰ কথা বাদেই শিক্ষিত সমাজেও মানে সেইবোৰ বিশ্বাস কৰি ল'বলৈ বাধ্য হয়। কিছুমান মানুহে মানে ইচ্ছা কৰিয়ে কিবা এটা কাম কৰি দিয়ে যাতে মানুহে বিশ্বাস কৰি লয় যে এইটো হৈ আছে। কোনোবাক মানে ডাইনী বুলি ভাবি আছে, তো তেওঁৰ দ্বাৰা চতুৰাৰিৰে কিবা এটা কাম কৰোৱাব যাতে ডাইনীৰ নিচিনা দেখা যায়। মানে কিবা কৰে আৰু চালাকি কৰে। তাৰ দ্বাৰা এই অসৎ প্ৰবৃত্তিৰ লোকজনৰ কিবা এটা স্বাৰ্থ সিদ্ধি হয়। সেইকাৰণে মানে সমাজৰ মানুহবিলাক মানে জানিও বিশ্বাস কৰিবলৈ বাধ্য হয়। কিছুমান দুষ্ট প্ৰকৃতিৰ লোকে সমাজক ভীতিগ্ৰস্ত আৰু অস্থিৰ কৰি তুলিবলৈও উৰা বাতৰি প্ৰচাৰ কৰে। আৰু কিছুমান ক্ষেত্ৰত মানে মানুহে মজা লয়, মানে ফূৰ্তি কৰে, কিবা এটা কৰি কাৰোবাৰ ঘৰৰ ওচৰত গৈ মানে কিবা এটা নক কৰি গুচি গ'ল, তেতিয়াহ'লে আমি কি ভাবোঁ? কিবা ভূত আহিছে চাগে, কিন্তু মানুহে কৰি এইবিলাক মানে মজা লৈ থাকে। সমাজক ভীতিগ্ৰস্ত আৰু অস্থিৰ কৰিবলৈ, মানে সমাজখন যাতে ভয় খাই থাকে কৰিবলৈও উৰা বাতৰি প্ৰচাৰ কৰে। তাৰপিছত 6 নম্বৰ, তোমালোকৰ অঞ্চলত প্ৰচলিত অন্ধবিশ্বাস, কুসংস্কাৰ আদি তোমাৰ চকুত পৰিছে নেকি? মানে তোমালোকৰ নিজৰ অঞ্চলত কিছুমান অন্ধবিশ্বাস, কুসংস্কাৰ আদি চকুত পৰিছে নেকি? আৰু যদি পৰিছে, এইবোৰ নিৰাময়ৰ বাবে তোমাৰ ফালৰ পৰা কি ব্যৱস্থা ল'বা? যদি পৰিছে এইবিলাক মানে কম কৰাৰ কাৰণে তুমি কি ব্যৱস্থা ল'বা? এইটো মানে তোমালোকে নিজে লিখিব কৈছে, সেইকাৰণে ইম্পৰ্টেণ্ট হয়। উত্তৰ, বৰ্তমান এই 21 শতিকাৰ অত্যাধুনিক সমাজখনতো অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ প্ৰচলন দেখা যায়, যি আমাৰ সমাজখনক পশ্চাৎপদ কৰি ৰাখে, মানে পিছুৱাই ৰাখে।
এই 21 শতিকাৰ ইমান মানে মডাৰ্ণ যুগতো সাধাৰণ মানুহৰ মাজত জোৰা ফুকা কৰি জাপ জাৰি লৈ ৰোগ ভাল কৰিব পৰা। এতিয়াও মানুহে কিবা এটা বেমাৰ হ'লে জোৰা ফুকা কৰি জাপ জাৰি লৈ জাপ জাৰি লৈ ৰোগ ভাল কৰিব পৰা। তাৰপিছত বিপদৰ পৰা ৰক্ষা পাবলৈ বিচৰা মানে তাবিজ, তাৰপিছত আৰু কিছুমান ধাগা এইবিলাক ব্যৱহাৰ কৰি বিপদৰ পৰা ৰক্ষা পাবলৈ বিচৰা। তাৰপিছত নিজৰ ভাগ্যৰ উন্নতিৰ কাৰণে বিভিন্ন পাথৰ যে ষ্টনৰ কিছুমান আঙঠি পিন্ধে যে এইবিলাক। তাৰপিছত উচ্চ জাতিৰ ছোৱালী নিম্ন শ্ৰেণীৰ মানুহৰ লগত বিয়া হ'লে, ল'ৰা ছোৱালী নিম্ন শ্ৰেণীৰ মানুহৰ লগত বিয়া হ'লে ধৰ্ম ভংগ বা অমংগল হোৱা বুলি বিবেচনা কৰা আদি এইবোৰ আমি সমাজত দেখি থাকোঁ। বিজ্ঞানৰ চৰম উৎকৰ্ষৰ দিনতো আঁতৰা নাই। দেখা গৈছে যে ডাইনী বুলি উৰা বাতৰি প্ৰচাৰৰ ফলস্বৰূপে যি বৰ্বৰ ঘটনা সংঘটিত হয়, সেই অমানৱীয় ঘটনাত শতকৰা 90% অধিক ক্ষেত্ৰত মহিলাসকলেই আক্ৰান্ত হয়। আৰু এইবোৰ ঘটনাত ডাইনী কি হয়? মহিলাসকলেই আক্ৰান্ত হয়। অমানৱীয় ঘটনা সপাধৰা বুলি উৰা বাতৰি প্ৰচাৰৰ ফলস্বৰূপে অচিনাকি আৰু প্ৰায় ক্ষেত্ৰত বিশেষভাৱে সক্ষম লোকেই আক্ৰান্ত হোৱা দেখা যায়। সপাধৰা বুলি যদি উৰা বাতৰি প্ৰচাৰ কৰে, কিছুমান ক্ষেত্ৰত এটা ভাল অচিনাকি মানুহেও সেইটো আক্ৰান্ত হৈ মৰিব লগা হয়। কিছুমান ক্ষেত্ৰত মানে ভাল মনৰ মানুহ এজনো মৰিব লগা হয় বেয়া মানুহজনৰ কাৰণে। সেয়েহে এনেবোৰ অন্ধবিশ্বাস কুসংস্কাৰ আমাৰ মাজৰ পৰা আঁতৰাবলৈ হ'লে আমি কি কৰিব লাগিব? সমাজত ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগিব। মানুহৰ মনবোৰ যাতে সকলো কথা বৈজ্ঞানিক দৃষ্টিভংগীৰে বিবেচনা কৰিব পাৰে, তাৰ বাবে উপযুক্তভাৱে শিক্ষিত কৰি তুলিব লাগিব। দূৰ কৰাৰ বাবে আমি কি কৰিব লাগিব? তোমালোকে এইটো বেলেগ এটা পেৰেগ্ৰাফত লিখিবা, পেৰেগ্ৰাফটো চেঞ্জ কৰি দিবা। সকলো কথা বৈজ্ঞানিক দৃষ্টিভংগীৰে বিবেচনা কৰিব পাৰে, তাৰ বাবে আমি মানুহক শিক্ষিত কৰিব লাগিব। অন্যান্য সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক সমস্যাসমূহ সমাধানৰ লগতে জনসাধাৰণৰ মাজত সামাজিক মনস্তাত্ত্বিক জাগৰণৰো সৃষ্টি কৰা দৰকাৰ। আমি অনলি সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক সমস্যা সমাধান কৰিলে নহ'ব। আমি জনসাধাৰণৰ মাজত সামাজিক মানে মনৰ জাগৰণৰো সৃষ্টি কৰা উচিত। তাৰপিছত 7 নম্বৰ ব্যাখ্যা কৰা। অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। এইটো কোনে কৈছিল? সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল। তোমালোকে এইটোৰ বিষয়ে ভালকৈ পঢ়িবলৈ, ইমানখিনিতো পঢ়িলাই, এতিয়া লিখিব পাৰিবা, কিন্তু হ'লেও মই লিখি দিছোঁ। অন্ধবিশ্বাস কুসংস্কাৰ এইকেইটা ইম্পৰ্টেণ্ট হয়। অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ প্ৰবন্ধটিৰ পৰা তুলি দিয়া হৈছে। লেখক কোন হয়? জয়ন্ত মাধৱ বৰা। দূষিত বায়ু, অবাঞ্ছিত বিশৃংখল শব্দ মানে বেয়া শব্দ, মাটি, পানী এইবোৰৰ প্ৰদূষণে আমাৰ চৌপাশৰ পৰিৱেশ যেনেদৰে প্ৰদূষিত কৰি মানুহক সুস্থ জীৱন ধাৰণৰ প্ৰণালীত প্ৰতিকূলতাৰ সৃষ্টি কৰে, ঠিক সেইদৰে অন্ধবিশ্বাস আৰু কুসংস্কাৰেও প্ৰেম, মমতা, মানৱতা আদি মানৱীয় প্ৰমূল্যসমূহক আঘাত কৰি সভ্য মানৱ সমাজ এখনক কুলসিত কৰে। দূষিত বায়ু, অবাঞ্ছিত বিশৃংখল শব্দ এইবিলাকে যেনেদৰে আমাৰ চৌপাশৰ পৰিৱেশ বিনষ্ট কৰে, ঠিক তেনেদৰে অন্ধবিশ্বাস কুসংস্কাৰে কি দূষিত কৰে? প্ৰেম, মমতা, মানৱীয়তা এইবিলাক মানুহৰ যিবিলাক মানে ইমোশ্যন আছে এইবিলাকক আঘাত কৰে আৰু সভ্য মানৱ সমাজ এখনক কুলসিত কৰে। জনজীৱনৰ সুস্থ জীৱন ধাৰণৰ ব্যৱস্থাটোক বিপৰ্যস্ত কৰি সমাজখনক অশান্ত আৰু অস্থিৰ কৰি তোলে। অথচ এই অন্ধবিশ্বাস, কুসংস্কাৰ, উৰা বাতৰি, অপপ্ৰচাৰ মানুহেই সৃষ্টি কৰে। এইবিলাক একো কি নহয়, এইবিলাক মানুহে সৃষ্টি কৰা হয় নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে। মানুহেই মানুহৰ শত্ৰু হৈ পৰে। সেই অৰ্থত অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। তাৰপিছত সংস্কাৰ এক জীৱন পদ্ধতি। সংস্কাৰ এক জীৱন পদ্ধতি। বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ প্ৰবন্ধটিৰ তুলি দিয়া হৈছে। লেখক জয়ন্ত মাধৱ বৰা। যিবোৰ নীতি নিয়ম, ব্যৱস্থা, পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী সমাজৰ অগ্ৰগতিত গতিৰোধক হৈ থিয় দিয়ে, সেইবোৰেই কুসংস্কাৰ। আমাক মানে সংস্কাৰ এক জীৱন পদ্ধতি, সেইকাৰণে আমি আগত কুসংস্কাৰ কি এইটো পঢ়িলোঁ। কুসংস্কাৰ মানে কি? যিবোৰ নীতি নিয়মে সমাজ এখনৰ অগ্ৰগতিত
বাধা হৈ থিয় হয় সেইটো। কিন্তু সংস্কাৰ এক জীৱন পদ্ধতি। কিন্তু সেই সংস্কাৰে যদি মানুহৰ সভ্যতাক নতুন নতুন চিন্তাৰে উজ্জীৱিত কৰি সময়ৰ লগত দৌৰাৰ পৰিৱৰ্তে স্থিতাৱস্থাক বাহাল ৰাখে, তেন্তে সেই সংস্কাৰ আদৰণীয় নহয়। সংস্কাৰ মানে আমাক ডেইলি জীৱনত লাগে। কিন্তু সেই সংস্কাৰে যদি মানুহৰ সভ্যতাক মানে নতুন নতুন চিন্তাৰ পৰা উজ্জীৱিত কৰি সময়ৰ লগত দৌৰিব নিশিকায়, সেই জাগাতে আমাক বান্ধি ৰাখে, স্থিতাৱস্থাক বাহাল ৰাখে, মানে সেই জাগাতে আমাক ৰাখে, যোন জাগাত আমি আগৰ পৰা আহিছোঁ সেই জাগাতে ৰাখে, তেন্তে সেই সংস্কাৰ আদৰণীয় নহয়। কুসংস্কাৰে মানুহৰ চিন্তাক দিগন্তক প্ৰসাৰিত নকৰে। কুসংস্কাৰে মানুহক আগবাঢ়িব নিদিয়ে। তাৰপিছত মানুহ শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে হৈছে অধ্যয়ন বিমুখ। এইটো বহুত এটা ডাঙৰ কথা। মানুহ শিক্ষিত হৈও কিন্তু কিছুমান বস্তু এতিয়াও কৰিব পৰা নাই। মানুহ শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে হৈছে অধ্যয়ন বিমুখ। এইখিনি ছেইম জয়ন্ত মাধৱ বৰাৰ ৰচিত প্ৰবন্ধ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা তুলি দিছে। বৰ্তমান যুগৰ উন্মত্ত ভোগবাদ মানে মানুহৰ লোভী হৈছে। শিক্ষাক কি কৰে, জ্ঞান আহৰণৰ আহিলাৰ পৰিৱৰ্তে আমি শিক্ষা মানে কি কৰোঁ, শিকাৰ কাৰণে নহয়। আমাৰ বৰ্তমান মানে কালচাৰটো এনেকুৱা হৈ গৈছে, আমি মানে পঢ়ি আমাক চাকৰি লাগে, আমি শিকাৰ কাৰণে নিশিকোঁ, আমি জাষ্ট ফৰ্মেলিটিৰ কাৰণে পঢ়োঁ। আমি কিতাপত পঢ়োঁ কিন্তু সেইটো ফ'ল' নকৰোঁ। জ্ঞান আহৰণৰ আহিলাৰ পৰিৱৰ্তে এটা চাকৰি লাভ কৰাৰ অনিবাৰ্য পথ হিচাপেহে পৰিণত কৰাইছে। কৃচ্ছ সাধনাই হ'ল জীৱনৰ সৰ্বশ্ৰেষ্ঠ সাধনা। অথচ এই কৃচ্ছ সাধনাৰ পৰা আজিৰ মানুহক বহু দূৰলৈ আঁতৰাই নিছে ভোগ বিলাস আৰু সস্তীয়া আনন্দ আহৰণৰ প্ৰৱণতাই। ভোগ বিলাস, সস্তীয়া আনন্দ এইবিলাকেই কৈছে। সমাজত বিশৃংখল পৰিৱেশৰ সৃষ্টি হোৱাৰ, অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ, অমানৱীয় কাৰ্যকলাপ সংঘটিত হোৱাৰ এটা অন্যতম কাৰণ হৈছে বৰ্তমান সময়ৰ মানুহৰ অনিয়ন্ত্ৰিত আৱেগ। মানুহবিলাক আজিকালি ইম'চনলেছ হৈ গৈছে, একো ইম'চন নাই, যিকোনো কাম কৰিব পাৰে। আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ এটা মূল কাৰণ হৈছে অধ্যয়ন বিমুখতা। মানুহ শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে অধ্যয়ন বিমুখ হৈছে। মানে অধ্যয়ন বিমুখ মানে বস্তুটো তুমি জানা, কিন্তু জানিও মানে সেইটো নিজে পালন কৰাৰ কাৰণে কৰা নাই, জাষ্ট পঢ়িব লাগে, পঢ়িছা আৰু জানিও মানে নজনাৰ ভাও জোৰা যে সেইটো। বৰ্তমান মানুহৰ মানে মেইন কথা এইটোৱে যে ভোগ বিলাক সস্তীয়া আনন্দৰ কাৰণে মানুহে যিকোনো কাম কৰিবলৈও আগবাঢ়ি যায়। এতিয়া আমি ভাষা বিষয়কখিনি পঢ়োঁ। উদাহৰণটো চাই বাক্যকেইটা কৰা। মানৱীয় মানে বিপৰীত লিখিব দিছে, মানৱীয় অমানৱীয়, সজাগতা অসজাগতা, সামাজিক অসামাজিক, নৈতিক অৰাজনৈতিক, সাংবিধানিক অসাংবিধানিক, প্ৰচাৰ অপপ্ৰচাৰ, মানে লগাই কৰিব দিছে, এইটো অপপ্ৰচাৰ। তাৰপিছত তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ। ইতিবাচক নেতিবাচক, সৎ অসৎ, যোগাত্মক বিয়োগাত্মক, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত সক্ষম অক্ষম, উচিত অনুচিত, অভিশাপ আশীৰ্বাদ, এইটো ইম্পৰ্টেণ্ট হয়। পাঠত উল্লেখ থকা 5টা জুৰীয়া শব্দ বিচাৰি লিখা। 5টা জুৰীয়া শব্দ: কুসংস্কাৰ, জীৱন পদ্ধতি, জীৱন ধাৰণ, জাত কুল, ভূত প্ৰেত। বাক্য ৰচনা কৰা। এইবিলাক তোমালোকে নিজে বনাই লিখিবা। নিজে লিখাটো ভাল, কিন্তু যদিও নোৱাৰা মই বনাই দিছোঁ, চাই লিখি ল'বা। তাৰপিছত অতিৰিক্ত প্ৰশ্ন কেইটামান দিছোঁ। অন্ধবিশ্বাস আৰু কুসংস্কাৰ প্ৰবন্ধটোৰ লেখক কোন? জয়ন্ত মাধৱ বৰা। মই তোমালোকক ফাৰ্ষ্টতে কৈছোঁ কোনখিনি পঢ়িব লাগিব জয়ন্ত মাধৱ বৰাৰ বিষয়ে, সেইখিনি পঢ়ি ল'বা। কোনখন উপন্যাসৰ বাবে এইটো মাধৱ হ'ব, বৰাই সাহিত্য একাডেমি বঁটা লাভ কৰিছিল? মৰিয়া হোলা। অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰোৱাৰ ক্ষেত্ৰত আটাইতকৈ শক্তিশালী আহিলা কি? সজাগতা। অসমত শিক্ষাৰ হাৰ কিমান? অসমত শিক্ষাৰ হাৰ 73.18%। আৰু অসমত মহিলাৰ শিক্ষাৰ হাৰ কিমান? কমেণ্ট কৰি জনাবা। আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিল। তোমালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।